আপোনালোকে জানে যে বৰ্তমান পবিত্ৰ ৰমজান মাহ চলি আছে আৰু প্ৰতি বছৰে আমি ৰমজান মাহত এটা দিনত আমি ইফতাৰ পাৰ্টি কৰোঁ বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত। এইবুলি আজি আমি আমাৰ মণ্ডল কংগ্ৰেছ কমিটিৰ নেতৃত্বত আৰু আমাৰ ভাবি প্ৰাৰ্থী মুকালমুৱা জিলা পৰিষদ আৰু আমাৰ মুকালমুৱা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য তেওঁলোকৰ নেতৃত্বত আজি ৰমজান মাহৰ পবিত্ৰ 21 তাৰিখটোক আমি ইফতাৰ দিৱস হিচাপে পালন কৰিছোঁ আৰু আমি আল্লাহ বা ভগৱানৰ ওচৰত দোৱা কৰিছোঁ যাতে আমাৰ বিশ্বৰ প্ৰতিগৰাকী মানৱক শান্তি আৰু সম্প্ৰীতিৰে জীয়াই ৰখাৰ কাৰণে তেখেতে আমাক শক্তি দিয়ক। তাৰ কাৰণে আমি প্ৰাৰ্থনাও জনাইছোঁ আৰু ইতিমধ্যে আমি আমাৰ দলীয় সতীৰ্থসকলক লগত লৈ এই ইফতাৰ পাৰ্টিৰ আমি আয়োজন কৰিছোঁ আৰু সমাপ্ত কৰিছোঁ। প্ৰায় 400 মান আমাৰ যি কৰ্মী আছে কৰ্মীৰ উপস্থিতিতে ইফতাৰ পাৰ্টি আমি আজি ইয়াত অনুষ্ঠিত কৰিছোঁ। আচলতে আজিৰ এই পাৰ্টিৰ ইফতাৰ পাৰ্টিটোৰ মূল উদ্দেশ্য হৈছে যে আমাৰ পবিত্ৰ ৰমজান মাহত যি আমাৰ চলি আছে সেই ৰমজান মাহটো যাতে প্ৰত্যেকেই শান্তি আৰু সম্প্ৰীতিৰে আল্লাহ চলাই লৈ যায় বা ভগৱানে চলাই লয় তাৰ কাৰণে আমি এই পাৰ্টি আয়োজন কৰিছোঁ। পবিত্ৰ মাহে ৰমজানৰ আজি 22 তাৰিখ অৰ্থাৎ আমাৰ ৰমজান মাহৰ 21 ৰোজা আজি এই 21 ৰোজাত আমি প্ৰতি বছৰৰ দৰে এই বছৰো মুকালমুৱা ৰাজীৱ ভ্ৰমণত মণ্ডল কংগ্ৰেছৰ সহযোগত আমি এটা ইফতাৰ পাৰ্টি আয়োজন কৰিছোঁ। এই ইফতাৰ পাৰ্টিত প্ৰায় আমাৰ 400 পৰা 500 মানুহ আয়োজন কৰা হৈছে আৰু এই ইফতাৰ পাৰ্টিটো আমি প্ৰতি বছৰে এইকাৰণে কৰা হয় যেন গোটেই বিশ্ববাসীয়ে শান্তিত থাকিব পাৰে। সেই উদ্দেশ্য লৈ আমি ঈশ্বৰৰ ওচৰত আল্লাহৰ ওচৰত আমি দোৱা মাগোঁ যেন বিশ্বৰ পৰা বিপদ আপদসমূহ দূৰ হয়, মানুহ বিভিন্ন ভেদাভেদ দূৰ কৰি এক হৈ আমি থাকিব পাৰোঁ, এক হৈ আমি আগবাঢ়িব পাৰোঁ। সেই দোৱা বিচাৰি আমি এই ইফতাৰ পাৰ্টি আয়োজন কৰিছোঁ।